Good morning, everyone. সুপ্ৰভাত। আজি জানে আপোনালোকে যে আজি দিনটো কিহৰ বাবে আমি সকলোৱে চেলিব্ৰেট কৰোঁ। আজি হৈছে শিশু দিৱস। লগতে আমাৰ ভাৰতৰ প্ৰথম প্ৰাইম মিনিষ্টাৰ পণ্ডিত জৱাহৰলাল নেহৰুৰ আজি জন্মদিন। সকলোকে চিলড্ৰেনছ ডেৰ আন্তৰিক শুভেচ্ছা। যদিও হয়তো বহুতে ভাবিব পাৰে যে মই আৰু এতিয়া চিলড্ৰেন হৈ থকা নাই, বাট কাহি না কাহি ডেফিনেটলি আমাৰ মনত আমাৰ অন্তৰত এটা শিশু সদায় থাকে। গতিকে সেই ভিতৰত সোমাই থকা আপোনাৰ মনৰ শিশুজনৰ কাৰণে, লগতে আপোনাৰ পৰিয়ালৰ যি ল'ৰা ছোৱালী আছে, বন্ধু বান্ধৱীসকলৰ যি ল'ৰা ছোৱালী আছে, সকলোকে শিশু দিৱসৰ বাবে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। মইতো নিশ্চয় ভাবিছে যে এইবিলাক আমি কি কৰি আছোঁ। ত' জেইনটি ইণ্টাৰনেশ্যনেল স্কুলত আজি আমি কিছুমান এক্টিভিটি একচুৱেলি কৰি আহি আছোঁ আজি লাষ্ট 2-3 মাহ ধৰি। চ' এই বস্তুটো হৈছে স্বচ্ছতাৰ ওপৰত আমি ক্লিননেছ ল'ৰা ছোৱালীক শিকাইছোঁ, হাউ টু ডু ক্লিননেছ অন এ ডেইলি বেচিছ। চ' আজি ল'ৰা ছোৱালীক আমি এইবোৰ মানে ট্ৰাভেল নিচিনা হয়, সৰু সৰু ল'ৰা ছোৱালীক আমি বিতৰণ কৰি তেওঁলোকে পাব, এই পাউচৰ ভিতৰত সোমাই থাকিব। এণ্ড এভৰি ডে দে উইল ব্ৰিং ইট টু ক্লিন দেয়াৰ ডেস্ক এণ্ড বেঞ্চেছ এণ্ড আদাৰ থিংছ। নিজৰ যিটো বিলংগিংছ, নিজৰ মোৰ টেবুল হ'ব পাৰে বা ষ্টাডি টেবুল হ'ব পাৰে বা স্কুলৰ যিখন ষ্টাডি টেবুলত তেওঁলোক গোটেই দিনটো বহি থাকে, সেইটো চাফ চিকুণতাৰ বিষয়ে শিকোৱা হয়। আজি কিমান ধৰি তেওঁলোকে কৰি আছে। চ' বহুত হেপী ফিল কৰি আছোঁ যে আজি এইবোৰ বস্তু আমি ল'ৰা ছোৱালীক আমি দিব পাৰিম, যাতে তেওঁলোকে জীৱনত এই বস্তুটো মানে পঢ়া শুনাৰ লগতে শিক্ষাৰ লগতে হাউ টু লিড এ ভেৰি ক্লিন এণ্ড ছেফ লাইফ, সেই বস্তুটো আমি ইয়াত শিকাম। আৰু তাৰ কাৰণে আমি তেওঁলোকক আমি বহুত এনকাৰেজ কৰিম। থেংক ইউ ছ' মাছ ওৱান্স এগেইন। আৰু আমি বিচাৰোঁ যে এই বস্তুটো আপোনালোকেও আপোনালোকৰ ঘৰত বা আপোনালোকৰ স্কুলত আপোনালোকে আৰম্ভ কৰক। ল'ৰা ছোৱালী ডেফিনেটলি আৰু চাফ চিকুণতাৰ প্ৰতি তেওঁলোকে আগ্ৰহী হ'ব আৰু হেবিট হৈ যাব। ধন্যবাদ।